আজি ভাৰতীয় আন্দোলন দিৱস মই বৰ্তমান উপস্থিত আছো বহমপুৰত আৰু এনে এটা জেগাত মই উপস্থিত আছো য'ত বহমপুৰত ভোগেশ্বৰী ফুকননি ঠগীসূত বলোসূত এইসকল মহান ব্যক্তিক ইয়াতে গুলিয়াই হত্যা কৰিছিল ব্ৰিটিছ সেনাই আৰু তাৰেই পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে এই যিজোপা বৃক্ষ এই বৃক্ষজোপাৰ তলতে বহু স্মৃতি বিজড়িত এই বৃক্ষজোপাৰ তলতে বহমপুৰৰ এখন বালিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভোগেশ্বৰী ফুকননি নামৰ এখন নাটক তেওঁলোকে উন্মোচন কৰিছে যিটো চৰকাৰী নিৰ্দেশনাও আছে তাৰ উপৰিও তেওঁলোকে 15 আগষ্ট যেহেতু আহি আছে 15 আগষ্টৰ বাবে তেওঁলোকে এনেধৰণে ভোগেশ্বৰী ফুকননি আইতাৰ বিষয়ে জ্ঞাত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক এখন সুন্দৰ নাটক উপস্থাপনাৰে তেওঁলোকে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মোৰ লগত শিক্ষয়িত্ৰী আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম কি ক'ব আমি আজি এখন বৰ সুন্দৰ এটা পৰিৱেশ দেখিলো কেনে লাগিছে বা কি ক'ব কেনে ধৰণে আয়োজন কৰিছে আমি যেহেতু চৰকাৰে আমাক নিৰ্দেশনা জাৰি কৰিছে 5 আগষ্টৰ পৰা 15 আগষ্টলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব দিছে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হে আমি ভাবিলো ছাত্ৰীসকলক ভোগেশ্বৰী ফুকননি আইতাই কেনেকৈনো স্বাধীনতাৰ কাৰণে 42ত শ্বহীদ হৈছিলে সেই সম্পৰ্কে এটা সজাগতা আনো তেওঁলোককো দেখাও কেনেকৈ আইতাই এই বটবৃক্ষ তলতেই দেহত্যাগ কৰিছিল স্বাধীনতাৰ কাৰণে তেওঁ দেহ বলিদান দিছিলে সেই কাৰণে আমি এনেকুৱা অনুষ্ঠান ৰাখিছো আৰু চৰকাৰী কাৰ্যসূচীও এনেকৈ আমি আগুৱাই লৈ যাব বিচাৰিছো হয় নিশ্চিতভাৱে আমি দেখুৱাই আছো সুন্দৰ এক পৰিৱেশ আচলতে তেওঁলোকে এই জ্ঞান দিবৰ বাবে এনেধৰণে এখন ড্ৰামা তেওঁলোকে ইয়াতে উপস্থাপন কৰিছে আমি পোনে পোনে যাব বিচাৰিম সেই যিখন ড্ৰামা বা যিখন নাটক তেওঁলোকে কৰিছে ভোগেশ্বৰী ফুকননি আইতাৰ ওপৰত আমি পোনে পোনে দেখুৱাব বিচাৰিম আৰু তোহতৰ কথা নচলিব আমাৰ দে আমাৰ মতে চলিব আপোনালোকে ভয় নকৰিব গুলিয়াই দিবি আপোনালোক নৰব I'm